ভোগৰ ভোগালীক লৈ প্ৰতিঘৰ অসমীয়া এতিয়া ব্যস্ত হৈ পৰিছে আৰু মই এখন গাঁৱৰ নিভাঁজ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ কাৰণ ঢেঁকীৰ শব্দ শুনিলে হয়তো ধৰিব পাৰিব যে ভোগালীৰ প্ৰস্তুতি কেনেদৰে চলিছে। নগৰ অঞ্চলসমূহত যেনেদৰে ব্যস্ততা কিছু কম, কিন্তু গ্ৰাম্যাঞ্চলত আজিৰ পৰা প্ৰায় এসপ্তাহৰ পূৰ্বৰ পৰা তেওঁলোকৰ ব্যস্ততা বাঢ়িছে। গাঁৱৰ ডেকা যুৱকসকল যেনেদৰে মেজি বনোৱাত বা ভেলাঘৰ বনোৱাত ব্যস্ত হৈ পৰিছে, গৃহিণীসকল ব্যস্ত হৈ পৰিছে পিঠা পনা বনোৱাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। মই লখিমপুৰৰ এখন গাঁৱত উপস্থিত আছোঁ আৰু আমি দেখুৱাব বিচাৰিছোঁ এয়া হৈছে গাঁৱৰ পৰিৱেশ। আজিৰ দিনটোত গাঁৱৰ পৰিৱেশ, কাৰণ ঢেঁকীৰ প্ৰতি ঘৰ লোকতেই আজি হয়তো দুৰ্লভ হৈ পৰিছে। ঢেঁকী কিছু সংখ্যক লোকৰ ঘৰতহে আছে, ঢেঁকী পাবলৈ নাই। আৰু এনেদৰেই গাঁৱৰ প্ৰতিগৰাকী মহিলা একগোট হৈ সকলোৱে আনন্দৰ ফূৰ্তিৰ মাজৰে তেওঁলোকে বিহুৰ বাবে, ভোগালীৰ বিহুৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। আৰু এই প্ৰস্তুতিত হাঁহি ধেমালিৰ লগতে সকলোৱে একগোট হৈ ভোগালীৰ বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰাৰ বাবে পিঠা বনোৱাৰ বাবে পিঠাগুড়ি ইতিমধ্যে খুন্দা আৰম্ভ কৰিছে। আমি অকণমান কথা পতাৰ যত্ন কৰিম। কেনেকুৱা বিহুৰ আয়োজন, কেনেকুৱা আইতা? প্ৰস্তুতি ভাল চলিছে। কাইলৈ হেৰি মেজি ভোজ আছে। আমি সকলোৱে মিলি আজি পিঠা পনা শেষ কৰিব লাগিব। পুৰি তিল পিঠা বনাম, তেল পিঠা বনাম, ঘিলা পিঠা আৰু লগতে নাৰিকলৰ লাডু, সুতুলি পিঠা, এইখিনি পিঠা প্ৰস্তুতি বনাম। আৰু পিছত আমি শালিয়া ধানৰ পিঠা খুন্দি আমি ধূপ পিঠা বনাম। মেজিত দি সেৱাও কৰা হ'ব। সেৱা কৰা হ'ব, হয়। সেইকাৰণে আমি আজি শেষ কৰিম বুলি ভাবি আটাইখিনি গাঁৱৰ আইসকলে গোট খাই একেলগত আমি পিঠা খুন্দাৰ প্ৰস্তুতি কৰিছোঁ। কিন্তু একেবাৰে দেখিবলৈ নোপোৱা নিচিনা হৈছে। হয়, আজিকালি গাঁৱত ঢেঁকী নায়েই। প্ৰায় এটা পৰিয়ালত এটা ঢেঁকী বুলি ক'ব পাৰি। সেইকাৰণে আমি ঢেঁকীৰ অসুবিধাৰ কাৰণে আমি প্ৰায় 10-12জনীমান মানুহ লগ লাগি একেলগত আমি পিঠাগুড়িখন প্ৰস্তুত কৰিছোঁ। হয় হয়। কথা পতাৰ যত্ন কৰিম যে সকলো ইয়াতে আছে। আপোনাৰ কেনেকুৱা ঘৰত বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে এইবাৰ? আমাৰ চিৰা পিঠা চব যোগাৰ হৈছে। চব যোগাৰ হৈছে। মাঘৰ বিহু ভোগালী, মাঘৰ বিহু একেলগে খাম। একেলগে খাম, একেলগে খাম আজি। সম্প্ৰীতিৰ এটা নিদৰ্শন, কাৰণ আজিৰ তাৰিখত এনেদৰেই হয়তো মহিলাসকল একগোট হৈ তেওঁলোকে চিৰা পিঠা খুন্দাৰ পৰিৱেশ দেখিবলৈ পোৱা নাই। অকণমান আপোনাৰ ওচৰলৈ কথা পাতিব বিচাৰিছোঁ। কেনেকুৱা ফেপনিয়ে থৈ গৈছে, বোৱাৰীখনে ঢেঁকী দিব নাজানে। মই সেইকাৰণে ঢেঁকী চাপকেইটা ভালকৈ দিওঁ কাৰণে সিজাৰ কাৰণে মোকে মাতি আনে। এতিয়া মোৰ ভাগৰো লাগিছে। এইবেলি মাঘৰ বিহু বহুত ধুনীয়াকৈ উদযাপন কৰিম আমি। সান্দহগুড়ি খুন্দিলোঁ এনেকৈ একেলগে, পিঠাগুড়ি একেলগে খুন্দিছোঁ। পুৰোঁতেও আমি একেলগে 3ঘৰমান পিঠা পুৰি 100-100কৈ ভাগ কৰি লওঁ। সকলো মানে আমি তিনিগৰাকী। মোৰ ভাগৰ লাগিছে এতিয়া। দি তেওঁলোক সকলো ভাগৰুৱা। আৰু আজিৰ তাৰিখত এই পৰিৱেশ কিন্তু কিছু দুৰ্লভ, কাৰণ এনেদৰে সকলো একত্ৰিত হৈ বিহুৰ পিঠা পনা খুন্দাৰ যি পৰিৱেশ, সেই অকণমান কথা পাতিব বিচাৰিছোঁ। কি আছে এইবাৰ বিহুত, কি বনাইছে? এইবাৰ বিহুত নাৰিকলৰ লাড়ু বনাম, তেল পিঠা, তিল পিঠা, তাৰপিছত মুড়ি লাড়ু, চিৰা, সান্দহ এইবোৰতো খুন্দা হ'লেই। থাকিব। ৰাতি সকলোৱে একেলগতে এসাঁজ খাম। এয়া হৈছে পৰম্পৰা। আমি দেখুৱাইছোঁ যে এনেদৰেই ঢেঁকীৰ শালত সকলো ব্যস্ত হৈ পৰিছে, জীয়ৰী বোৱাৰী, আৰু তেওঁলোকে একত্ৰিত হৈ পূৰ্বৰ পৰা যেনেদৰে তেওঁলোকে এই ভোগালীৰ বাবে তেওঁলোকে আয়োজন কৰে বা তেনেদৰেই চিৰা পিঠা খুন্দে, এইবাৰো কিন্তু ব্যতিক্ৰম নহয়। এইবাৰ সকলো একত্ৰিত হৈ তেওঁলোকে একেখন চোতালতেই, একেখন খোলাতেই পৰিয়ালৰ সকলোৰে বাবে পিঠা পনা প্ৰস্তুত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।